হয় নিশ্চয়কৈ প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে দেখা গৈছে ৰাজ্যৰ যি গাঁৱে ভূঞে দেখা গৈছে যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এনেদৰে দেখা গৈছে কি শাসক কি বিৰোধী সকলোৱে যেন তৎপৰ হৈছে। মই প্ৰথমতে এটা দৃশ্যাংশ দেখুৱাম। এয়া হৈছে যে ২ নং বৰগুলি, যিহেতুকে ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত যি মাহেৰীপাৰ বৰগুলি জিলা পৰিষদৰ প্ৰাৰ্থী মুস্কুৰ হুছেইন আছে আমাৰ লগত। আমি পোনে তেওঁৰ ওচৰলৈ যাম আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতুকে অহা ৭ মে'ত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, ইয়াকে লৈ দেখা গৈছে আপোনাৰ তৎপৰ হৈছে, ৰাইজক ঘৰে ঘৰে যাবলৈ চেষ্টা কৰিছে। কি ক'ব? পক্ষে ভোটদান কৰিবলৈ সাজু হৈছে। গতিকে মই মাহেৰীপাৰ বৰগুলি জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী। ইয়াত কংগ্ৰেছ দলৰ বিজয় 100% নিশ্চিত। অকল মোৰে বিজয় নহয়, মোৰ জিলা পৰিষদৰ অন্তৰ্গত 5টি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীসকলো কংগ্ৰেছ দলৰ পৰাই নিশ্চিত বিজয়ী হ'ব। সেয়াও নিশ্চিত, কাৰণ আপোনালোকে চাই আছে বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে। ঔষধকে আদি কৰি চাউল, দালি, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ মূল্যবৃদ্ধি কৰাৰ ফলত সাধাৰণ মানুহৰ মানে জৰুলা কুৰুলা অৱস্থা হৈছে। আমাৰ গৃহিণীসকলো এতিয়া বিজেপিৰ বিপক্ষে, এজিপিৰ বিপক্ষে ওলাই আহি আছে। আপোনালোকে চাব, ইমান দিন আগতে আমাৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত মুছলমান মহিলাসকল ওলাই যোৱা নাছিলে ৰাজনৈতিক ক্ষেত্ৰখনত, কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ মহিলাসকলে শিলদল ভাঙি কংগ্ৰেছৰ সপক্ষে বিভিন্ন সভা সমিতিবিলাকত অংশগ্ৰহণ কৰি আছে। কাৰণ মূল্যবৃদ্ধিয়ে মহিলাসকলক বেছি সমস্যাত পেলাইছে। কাৰণ সংসাৰ এখন চলিবলৈ, ঘৰ এখন চলিবলৈ কেনেকৈ চলে সেয়া মহিলাসকলে ওপৰত নিৰ্ভৰ কৰে। গতিকে ৰাইজে এইবাৰ কংগ্ৰেছৰ পক্ষে, বিজেপিৰ বিপক্ষে ভোট দিব। অসমৰ ৰাইজ শান্তিপ্ৰিয় ৰাইজ। অসমখন হ'ল শংকৰ মাধৱ আজান ফকীৰৰ আদৰ্শৰে গঢ়া এটি অসম। ইয়াত সাম্প্ৰদায়িক ৰাজনীতি নচলে। যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে সদায়েই প্ৰতিটো মুহূৰ্তত সাম্প্ৰদায়িক ৰাজনীতি কৰি আহি আছে। গতিকে ইয়াত অকল মুছলমান নহয়, হিন্দুসকল, অসমত বসবাস কৰা হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ মানুহে আজি একেমুখে কৈ উঠিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক ৰাজনীতি অসমত আৰু নচলে। ইয়াত অসমখন শংকৰ মাধৱ আজান ফকীৰৰ আদৰ্শৰেই চলিব। ৰাইজে পঞ্চায়ত নিৰ্বাচনত গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সৰ্বস্তৰৰ ৰাইজে বিজেপিক আপোনালোকে প্ৰত্যাখ্যান কৰা দেখা পাব। কংগ্ৰেছৰ পক্ষে ভোটদান কৰা দেখা পাব। আৰু এই নিৰ্বাচনটো হ'ল কংগ্ৰেছ দলৰ কাৰণে অসমৰ 26 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে এটি ছেমিফাইনেল। এই ছেমিফাইনেলখনত আমি 100% কংগ্ৰেছ দলে বিজয়ী লাভ কৰিব। আৰু 26 চনত অসমত কংগ্ৰেছৰ নেতৃত্বতেই চৰকাৰ গঠন কৰিব। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই সাম্প্ৰদায়িক চৰকাৰখনক ৰাইজে উৎখাত কৰিব। যিহেতুকে দেখা গৈছে আপোনাৰ বিৰোধী প্ৰাৰ্থী, মিত্ৰজোঁট প্ৰাৰ্থী অগপ বিজেপিৰ, আপুনি প্ৰত্যাহ্বান হ'ব নেকি? মোৰ একো প্ৰত্যাহ্বান নাই। মাহেৰীপাৰ বৰগুলি জিলা পৰিষদত এজিপি বিজেপিৰ ভেটি নাই, ভেটি উচন কৰি দিছে। গতিকে আৰু যিজনীক প্ৰাৰ্থিত্ব আগবঢ়াইছে মই তাইৰ বিষয়ে একো ক'বলৈ নাযাওঁ, কাৰণ ফুলকমলীয়া ছোৱালী, ৰাজনীতি একো বুজিয়ে নাপায় ভালকৈ। ৰাজনীতি বুজি নোপোৱা মানুহ এজনৰ বিপক্ষে কথা কোৱাটো ভাল নালাগে। আৰু আপোনালোকে চাই আছে বিভিন্ন জনসভাবিলাকত মই কোনো প্ৰাৰ্থীৰ এগেইনষ্টত ডাইৰেক্টলি কথা নকওঁ। মই কি কৰি, মই জিলা পৰিষদৰ প্ৰাৰ্থী হ'লে মই ৰাইজক কেনেকৈ সেৱা আগবঢ়াই যাব পাৰিম, কি কৰিম ৰাইজৰ হকে, মই সেয়াহে মানে কৈ আছোঁ। কাৰণ আপোনালোকে আপুনি নিজেও এজন সাংবাদিক চায়েই আছে যে যেতিয়া আপোনালোকে প্ৰেছৰ মানুহে কিবা এটা সোধে ভালকৈ উত্তৰ দিব নাজানে। প্ৰেছৰ মানুহৰ আগতে উত্তৰ দিব নজনা ছোৱালী এজনীয়ে ৰাজনীতিৰ সম্পৰ্কে কি জানে? গতিকে ৰাজনীতিটো বহুত জটিল বস্তু। তাইক দলে প্ৰক্ষেপ কৰিছে, তাইলৈ মোৰ শুভেচ্ছা থাকিব। কিন্তু তাই মোৰ একো ফেক্টৰেই নহয়। মোৰ বিশ্বাস মাহেৰীপাৰ বৰগুলি জিলা পৰিষদবাসী ৰাইজে 10,000 ভোটো অগপ বিজেপিৰ মিত্ৰজোঁটক আপোনালোকে নিদিয়ে। আপোনালোকে সেয়া চাব। আৰু যদি 10,000ৰ ঘৰ অতিক্ৰম কৰে মই অনাগত দিনত ৰাজনীতি নকৰোঁ। যিহেতুকে দেখা গৈছে আপুনি প্ৰতিটো পঞ্চায়তে যাবলৈ চেষ্টা কৰিছে ৰাইজৰ ওচৰলৈ, ৰাইজে আপোনাৰ পৰা কি বিচাৰিছে আচলতে? নহয়, আমাৰ বিশেষকৈ আমাৰ জিলা পৰিষদখন হ'ল সংখ্যালঘু অধ্যুষিত অঞ্চল। আমাৰ এই অঞ্চলবিলাক অতি পিছপৰা, ৰাস্তা ঘাট আদিকে ধৰি শিক্ষাৰ ক্ষেত্ৰতো পিছপৰা। গতিকে ৰাইজে মোৰ পৰা বেলেগ একো বিচৰা নাই। ৰাস্তা ঘাটৰ সমস্যা আছে ইয়াত, আৰু শিক্ষাৰ ক্ষেত্ৰত কিছুমান আমাৰ সৰু দুখীয়া ল'ৰা ছোৱালী আছে আজি অৰ্থৰ অভাৱত লিখা পঢ়া কৰিব পৰা নাই, অৰ্থৰ নাটনিত। গতিকে মই যদি জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হওঁ, ৰাস্তা ঘাট আদিকে কৰি মই শিক্ষাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিম, যাতে এজনো
ল'ৰা ছোৱালীয়ে যে অৰ্থৰ অভাৱত যে লিখা পঢ়া কৰিব পৰা অৱস্থাত নাথাকে, মই তাৰ কাৰণে ব্যক্তিগতভাৱে প্ৰচেষ্টা কৰিম। আৰু ৰাস্তা ঘাট আপুনি চাই আছে, আপুনি য'ত থিয় হৈ আছে এইটো এটি ৰাস্তা, এই ৰাস্তা আজিৰ দিনতে এনেকুৱা ৰাস্তা থকাটো বহুত দুৰ্ভাগ্যজনক। বিশেষকৈ আমাৰ বিজেপি চৰকাৰখন অহাৰ পিছত 9 বছৰীয়া বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰখনে সংখ্যালঘু অধ্যুষিত অঞ্চলত একো কামেই কৰা নাই। বিভিন্ন ধৰণৰ আপোনাৰ প্ৰবঞ্চনাহে কৰি আছে। আজি আপোনাৰ যিখিনি আমাৰ ধৰ্মীয় সংখ্যালঘু বিভাগ আছিলে, সেই বিভাগৰ পৰা টকা কৰ্তন কৰি আছে। আপোনাৰ কেন্দ্ৰীয় মাইনৰিটি ডিপাৰ্টমেণ্টবিলাকৰ পৰাও আদি কৰি ৰাজ্যিক দপ্তৰলৈকেও একো আবণ্টন নিদিয়ে সিহঁতে। আগতে চহৰ উন্নয়নত কিমান আমাৰ চহৰ অঞ্চলবিলাকত কাম হৈছিলে, কিন্তু এতিয়া একো নাই, উন্নয়ন বুলিবলৈ শূন্য। আৰু বিজেপি দলৰ কামেই হ'ল আপোনাৰ সাম্প্ৰদায়িক ৰাজনীতি কৰা। আপোনালোকে সিহঁতৰ একো শ্লোগান নাই। সিহঁতৰ মুখৰ পৰা যদি বাংলাদেশ, হিন্দু, মুছলমান এইকেইটা শব্দ বাদ দিয়ে, সিহঁতৰ ৰাজনীতি কৰিবলৈ, ৰাজনৈতিক মঞ্চত আপোনাৰ ভাষণ দিবলৈ একোৱেই নাথাকিব সিহঁতৰ। মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি বিভিন্ন বক্তব্য দি জনসাধাৰণক সাম্প্ৰদায়িকভাৱে উচতাই ভোট আদায়ৰ ৰাজনীতি কৰি আছে। কিন্তু অনাগত আপোনাৰ নিৰ্বাচনত চাব, পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাইজে সমূলি সিহঁতক প্ৰত্যাখ্যান কৰিব। অকল মুছলমানসকলেই নহয়, অসমৰ সৰ্বস্তৰৰ সকলো ধৰ্মাৱলম্বী লোকে সিহঁতক বৰ্জন কৰিব। আৰু এই পঞ্চায়ত নিৰ্বাচনটো হ'ল 26 চনৰ বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল। এই ছেমিফাইনেলখনত আমি ভালকৈ অৱতীৰ্ণ হৈছোঁ কংগ্ৰেছ দল, আৰু এই ছেমিফাইনেলখনত কংগ্ৰেছ দলে ইনশাআল্লাহ জিকিবই। আৰু 26 চনত অসমত কংগ্ৰেছৰ নেতৃত্বত পুনৰ এই সাম্প্ৰদায়িক বিজেপি দলক উফৰাই অসমত কংগ্ৰেছৰ নেতৃত্বত পুনৰ অসম চৰকাৰ গঠন হ'ব। হয়, এয়া আছিল যে মাহিৰীপাৰ বৰগুলি জিলা পৰিষদৰ প্ৰাৰ্থী মুস্কুৰ হুছেইনে মন্তব্য, যে এটা কথা উল্লেখ কৰিব লাগিব, কিন্তু যে তেওঁ কৈছে যে অগপ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী আছে তেওঁ বিৰোধী প্ৰাৰ্থীক কিন্তু 10,000 ভোটৰ টাৰ্গেটহে দিয়া আমি তেওঁ মন্তব্য কৰিছে। আৰু এই যদি 10,000 ভোট যদি বেছি অধিক পায় তেতিয়াহ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিব বুলি তেওঁ এটা মন্তব্য কৰিছে। আৰু আমি দেখা পাইছোঁ যে এনেদৰে গাঁৱে ভূঞে এই পঞ্চায়ত নিৰ্বাচনক লৈ কি সাহস কি বিৰোধী এনেদৰে প্ৰচাৰ চলাইছে। আৰু যি অহা 7 মে এই নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনৰ বাবে এনেদৰে প্ৰচাৰ কিন্তু অভিযান তুংগত উঠিছে।